জনগোষ্ঠীয়ে ভৰপূৰে ঐতিহাসিক শিৱসাগৰ জিলা শিৱসাগৰ যি আচলতে জিলা পৰিষদৰ আসনখন আছে সেই আসনখন আহোম জনগোষ্ঠীৰ কাৰণে দাবী কৰিব পাৰিলো স্বৰ্গদেউ কৰি আহিছে জিলাখনত আমি কোনোদিন আচলতে সেই আদৰ্শ অনুপ্ৰাণিত হোৱাৰ বাবে হোৱা নাই কিন্তু শেষত দেখিবলৈ পাইছো মাত্ৰ অনুসূচিত জনজাতি বসবাস কৰাৰ বাবে সেই জিলা পৰিষদৰ অনুসূচিত জনজাতিৰ পৰা সংৰক্ষণ কৰিব বিজেপি চৰকাৰে নিহিত ব্যৱস্থা গ্ৰহণ কৰিছে আমি ধিক্কাৰ প্ৰদান কৰিছো আৰু গৰিহণা দিছো এদেও দুদেও কৰি নিতানে আছেও এই নীতি আচলতে পৰিহাৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছো কাৰণ যেতিয়া আমি দেখিবলৈ পাইছিলোঁ যে আচলতে জনজাতিকৰণৰ নামতো আচলতে তেখেতসকলে আমাক ভেকুৱানা কৰি আহিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত সেই সময়তো আচলতে আহোমক আচলতে কুঙা কৰি দিয়া হৈছে ৰাজহাড় ভাঙি দিয়া হৈছে তাৰ পিছতো কিন্তু আহোম জনগোষ্ঠীৰ ৰাইজে কিন্তু সমন্বয়ে বসবাস কৰি আহিছে শেহতীয়াকৈ এই যি হঠকাৰী সিদ্ধান্ত এই হঠকাৰী সিদ্ধান্তই কিন্তু আমি আহোম জনগোষ্ঠীক আচলতে টাৰ্গেট কৰি লৈছে বুলি ভাবিবলৈ বাধ্য হৈছোঁ গতিকে যদি টাৰ্গেট কৰি নাই লোৱা বা আমাৰ প্ৰতি যদি আহোম জনগোষ্ঠী বা অন্যান্য জনগোষ্ঠীৰ প্ৰতি যদি সম উন্নয়ন আৰু সম যদি চিন্তাধাৰা আছে তেন্তে 48 ঘণ্টাৰ ভিতৰত এই হঠকাৰী সিদ্ধান্ত আমি আচলতে বাতিল কৰিবৰ কাৰণে দাবী জনাইছোঁ অন্যথা আজি যিদৰে আমি আচলতে প্ৰত্যেকী সমদল বাঢ়ি কৰিছোঁ সেইদৰে কিন্তু ২৬ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি অন্য এটা সমদল বাঢ়ি কৰিম যিটো সমদলে আচলতে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাদেৱক আচলতে ইয়াৰ পৰা বিতৰণ কৰিবলৈ ৰাজনীতিৰ পৰা বিতৰণ কৰিবলৈ এটা দাবী উঠিব ভাতৃ আৰু সম্প্ৰীতি সমন্বয়ৰ প্ৰতীক এই পীঠস্থান শিৱসাগৰত শিৱসাগৰ জিলা পৰিষদৰ যিখন আসন এই আসনখন জনজাতীয় ৰাইজৰ বাবে সংৰক্ষণ কৰি তেওঁলোকে যি হঠকাৰী সিদ্ধান্ত তেওঁলোকে যি হিটলাৰী শাসনৰ আচলতে যি প্ৰমাণ দিছে আমি এই যিটো গোটেই সিদ্ধান্ত এই সিদ্ধান্তটো আমি 48 ঘণ্টাৰ ভিতৰত বাতিল কৰা আমি দাবী জনাইছোঁ যিহেতু প্ৰায় 78% আহোম মানুহে বসতি প্ৰধান এই শিৱসাগৰ জিলাত প্ৰায় 5% বা 6% জনজাতীয় ৰাইজ আছে কিন্তু এই 5 বা 6% জনজাতীয় ৰাইজৰ বাবে গোটেই শিৱসাগৰ জিলা পৰিষদৰ যিখন সভাপতি এখন সেই সভাপতি এখন সংৰক্ষণ ব্যৱস্থা কৰি আচলতে বাকী প্ৰায় 95% যি বিভিন্ন জাতীয় জনগোষ্ঠীয় ধৰ্মাৱলম্বী লোক আছে এই লোকখিনিক আচলতে ৰাজনৈতিকভাৱে নিষেধ কৰা তেওঁলোকে যি পৰিকল্পনা প্ৰস্তুত কৰিছে ৰাজনৈতিকভাৱে নিষেধ কৰা যি আচলতে পৰিকল্পনা তেওঁলোকে প্ৰস্তুত কৰিছে আমি তাৰ বিৰোধিতা কৰিছোঁ আৰু আমি সদতে হেমচন্দ্ৰৰ লগতে শিৱসাগৰ কোনো আচলতে আহোম জনগোষ্ঠীয় সংগঠনে এতিয়ালৈকে আমি দাবী জনোৱা নাই যে 78% আহোম বসতি প্ৰধান এই শিৱসাগৰ জিলাখনত আহোমৰ বাবে আচলতে এই চিটটো আচলতে আসনখন আচলতে ৰিজাৰ্ভ কৰিব লাগে বুলি কিন্তু তাৰ পিছতো আমি কৈছোঁ যে মুক্ত ৰাখিব লাগে প্ৰত্যেকজন আমি যিহেতু স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শান্বিত গতিকে আমি সেই আদৰ্শৰে গৈ আমি আচলতে প্ৰত্যেকটো ধৰ্মৰ প্ৰত্যেকটো জনগোষ্ঠীৰ ৰাইজে ইয়াত সম অধিকাৰৰ মাজেদি আচলতে নিজৰ অধিকাৰসমূহ সাব্যস্ত কৰিব পৰাকৈ নিজে স্বতঃস্ফূৰ্তভাৱে জীয়াই ৰাখিব পৰা যিটো আচলতে ব্যৱস্থা সেই ব্যৱস্থা আমি বাহাল ৰাখিবৰ বাবে আবেদন জনাইছোঁ আৰু এটা কথা স্পষ্ট কৰি দিছোঁ যদিহে 48 ঘণ্টাৰ ভিতৰত এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে এই যিটো হঠকাৰী সিদ্ধান্ত এই হঠকাৰী সিদ্ধান্ত যদি বাতিল নকৰে তেতিয়া আগন্তুক দিনবিলাকত সমগ্ৰ শিৱসাগৰ জিলাৰ লগতে উজনি অসম আমি স্তব্ধ কৰি দিবলৈ বাধ্য হ'ম